সাংসদ হবলৈ হলে এতিয়া লোকসভা নিৰ্বাচনৰ যিগৰাকী প্ৰাৰ্থী হ'ব তেখেতে ইংৰাজী জানিব লাগিব। ইংৰাজী ভাষা নাজানিলে প্ৰাৰ্থিত্ব লাভ নকৰিব, অৰ্থাৎ নিৰ্বাচন খেলিব নোৱাৰিব। AIDFৰ তৰফৰ পৰা এই বিশেষ চৰ্ত আৰোপ কৰা হৈছে প্ৰাৰ্থীসকলক লৈ, আৰু সাংসদ বদৰুদ্দিন আজমলে এতিয়া যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰি দিছে প্ৰাৰ্থীসকলক লৈ, অৰ্থাৎ প্ৰাৰ্থীসকলে ইংৰাজী ভাষা জানিব লাগিব, ইংৰাজীত কথোপকথন কৰিব পাৰিব লাগিব। এই নিয়ম ধাৰ্য কৰি দিয়া হৈছে AIDF দলত। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। AIDFৰ দলত আৰম্ভ হৈছে নতুন নীতি নিয়ম, আৰু এতিয়াৰ পৰা সাংসদ হ'ব লাগিলে জানিব লাগিব ইংৰাজী ভাষা। ইংৰাজী নাজানিলে দিয়া নহ'ব দলীয় টিকট। কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে ৰখা হৈছে এই বিশেষ যোগ্যতাৰ মাপকাঠি। হাইলাকান্দিৰ এক নিৰ্বাচনী সভাত আয়োজিত হয় এক বিশেষ প্ৰতিযোগিতা, য'ত দলীয় টিকট বিচৰা দুগৰাকী প্ৰাৰ্থীয়ে ভাগ লয়। এই প্ৰতিযোগিতাত দুই প্ৰাৰ্থী ক্ৰমে ডক্টৰ KM বাহাৰুল ইছলাম আৰু সমান্তৰালকৈ চাবুল চৌধুৰীক ভাষণ দিবলৈ দিয়া হয় ইংৰাজীত, আৰু ভাষণৰ বিষয় আছিল NRC, কা আৰু UCC। লোকসভা নিৰ্বাচনক লৈ আজমলৰ বিশেষ দাবী, যে তেখেতে দাবী কৰিছে কংগ্ৰেছ বিধায়কে AIDF দলক সমৰ্থন জনোৱাৰ কথাও সদৰি কৰিছে বদৰুদ্দিন আজমলে। পুনৰবাৰলৈ কৰিছোঁ, আগন্তুক লোকসভা নিৰ্বাচনক লৈ AIDF দলত সলনি হৈছে নীতি নিয়ম। এতিয়াৰ পৰা সাংসদ হ'ব লাগিলে জানিব লাগিব ইংৰাজী ভাষা। ইংৰাজী কথা নাজানিলে বা ইংৰাজী ক'ব নোৱাৰিলে নহ'ব বা নাপাব দলীয় টিকট। কৰিমগঞ্জ লোকসভা সমষ্টি প্ৰাৰ্থীৰ বাবে ৰখা হৈছে এই যোগ্যতাৰ মাপকাঠি। হাইলাকান্দিৰ এক নিৰ্বাচনী সভাত আয়োজিত হয় এক বিশেষ প্ৰতিযোগিতা, য'ত দলীয় টিকট বিচৰা দুগৰাকী প্ৰাৰ্থীয়ে ভাগ লয় এই প্ৰতিযোগিতাত, আৰু দুইগৰাকী প্ৰাৰ্থী ক্ৰমে হৈছে ডক্টৰ KM বাহাৰুল ইছলাম আৰু সমান্তৰালকৈ চাবুল চৌধুৰী। দুয়োগৰাকীকে ইংৰাজী ভাষাত ভাষণ দিবলৈ ৰখা হয়। ভাষণৰ বিষয় আছিল NRC, কা আৰু ইউনিফৰ্ম চিভিল কোড। লোকসভা নিৰ্বাচনক লৈ বদৰুদ্দিন আজমলে কেইবাটাও দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে, অৰ্থাৎ ধুবুৰীত সাংসদ বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, এই কথা নিশ্চিত হৈ পৰিছে বুলি উল্লেখ কৰিছে, আৰু সমান্তৰালকৈ কৰিমগঞ্জ বা অন্য স্থানতো য'ত য'ত প্ৰাৰ্থিত্ব আগবঢ়াব সেই কথা উল্লেখ কৰিছে সাংসদ বদৰুদ্দিন আজমলে। আৰু এই মুহূৰ্তত আমি সেই কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম, য'ত প্ৰাৰ্থীক কেনেদৰে নিৰ্বাচন কৰিছে সাংসদ বদৰুদ্দিন আজমলে। ইংৰাজী ভাষা জানিব লাগিব, ইংৰাজীত কথা ক'ব পাৰিব লাগিব, আৰু বিষয় নিৰ্ধাৰণ কৰি দিয়া হৈছে, আৰু এই বিষয়ত কথোপকথন কৰিবলৈ দিয়া হৈছে। সাংসদ বা যিসকলে প্ৰাৰ্থিত্ব লাভ কৰিব, প্ৰাৰ্থিত্ব বিচাৰিছে, তেখেতসকলক এনেদৰে ইংৰাজী ভাষা জনাটো বাধ্যতামূলক কৰি দিছে সাংসদ বদৰুদ্দিন আজমলে। আৰু সেই কিছু দৃশ্যাংশ সাংসদগৰাকীয়ে কেনেদৰে তদাৰক কৰিছে, পৰিচালনা কৰিছে সমগ্ৰ বিষয়টো, আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখাই লোৱাৰ চেষ্টা কৰিম। पार्लियामेंट खाली एकूच बोर UCC means Uniform Civil Code. UCC signifies all laws, one law for all people, including Hindu, Buddha, Buddhist, Christian, and Muslims. There's Central Law Civil Code. And only one law will prevail in India. Remember, I want to support to UCC, and he will against. Okay, he will oppose the bill of UCC, and he will support the Alpha proposal. My honorable leader. No, you are in parliament. Yes. Uniform Civil Code is necessary for prevailing secular nature and diversity of religion, diversity of values, diversity of culture. We should obey Uniform Civil Code for the unity of India, for the unity of India as a whole. Therefore, Uniform Civil Code should prevail in India and support the Mr. Speaker, I stand here today to oppose the bill which has been presented in Parliament to launch, to pass a law on Uniform Civil Code, which will codify all personal laws of this country.
First of all, this country does not have only one Muslim personal law. This country has 225 plus personal laws for many tribal communities, those who are Hindus, Muslims, Christians, many communities, Jains, and other communities have their personal law. The problem of this government is, and the ruling party, that they think that by bringing of uniform civil code, they will only try to stop the Muslims to have their laws, which is belonging to their Sharia and which is according to their Quran and Hadith. আমি রাইজৰ প্ৰতিনিধি ৰাইজে বাচিব ৰাইজে বাচক কোন মানুহ বেছি যোগ্য পাৰ্লিমেণ্টৰ কাৰণে ৰাইজে দি দিব ভোট হৈ গ'ল পিছত খালি ভোট পৰিব ভোট ধান হ'ব বাকী একো নাই ৰমজান মাহ সন্মুখত আছে আমি কষ্ট কৰিব নোৱাৰো আগৰ পৰা যদি আমি ডিচিশ্যন লৈ লওঁ ৰাইজৰ পৰা আমি এৰি দিছোঁ ৰাইজে ডিচিশ্যন লৈ ল'ব ইয়াৰ ভিতৰে কোনজন পাৰ্লিমেণ্টৰ যোগ্য মানুহ আছে মানুহ চাইড লৈ ল'ব খালাচ হৈ গ'ল আজি দেখিলে এটা ইণ্টাৰভিউ নিচিনা হ'লে আপুনি না হৈছে হ'ব আকৌ হ'ব আৰু বহুত জেগাতো না আমি হাজি আমিনুল হকটো নগাঁও দি দিছোঁ মই নিজক সিলেক্ট কৰি দিছোঁ আপোনাৰ লগত ধুৱাই ধুবুৰীৰ কাৰণে হা মাত্ৰ এটাই সিট বাকী আছে কৰিম মই সেইটো হৈ যাব চলো ওকে দেখা গ'ল এইটো সিলেক্ট কৰাত কিয় ইমান লেট হৈ আছে দুটা অলৰেডি সিলেক্ট কৰি লৈছে না আমি বাট চাই আছোঁ কংগ্ৰেছে কাক দিয়ে ময়দানক আমি যেতিয়া আমি নগাঁৱত জানো গৌৰৱ গগৈ পাব খালাচ ইয়াত এতিয়া কোনে পাব কংগ্ৰেছে কাক দিব আমাৰ নতুন লিডাৰ সাহেব টিকেট ল'ব না নল'ব এতিয়া শুনি আছোঁ তেখেতৰ একদম গৌৰৱ গগৈ এতিয়া যোৰহাট খেলাৰ প্ৰয়াস চলাই আছে শুনিছোঁ মই শুনা নাই দেখা গৈছে কমলাক্ষ দেৱৰ গৈছে ইতিমধ্যে বিজেপি সমৰ্থন কৰিছে গোটেই যিসকল হিন্দু নেতা আছিলে কংগ্ৰেছ লাহে লাহে এটি বিজেপিলৈ মুছলমানো যাব তই যদি নাযায় বিজেপিত যাব নোৱাৰিব এজিপিত যাব নোৱাৰিব UDFত আহিব একদম কণ্টেক্ট আছে এক সপ্তাহ না এক আমি ৰাইজৰ প্ৰতিনিধি ৰাইজে বাচিব ৰাইজে বাচক কোন মানুহ বেছি যোগ্য পাৰ্লিমেণ্টৰ কাৰণে ৰাইজে দি দিব ভোট হৈ গ'ল পিছত খালি ভোট পৰিব ভোট ধান হ'ব বাকী একো নাই ৰমজান মাহ সন্মুখত আছে আমি কষ্ট কৰিব নোৱাৰো আগৰ পৰা যদি আমি ডিচিশ্যন লৈ লওঁ ৰাইজৰ পৰা আমি এৰি দিছোঁ ৰাইজে ডিচিশ্যন লৈ ল'ব ইয়াৰ ভিতৰে কোনজন পাৰ্লিমেণ্টৰ যোগ্য মানুহ আছে মানুহ চাইড লৈ ল'ব খালাচ হৈ গ'ল আজি দেখিলে এটা ইণ্টাৰভিউ নিচিনা হ'লে আপুনি না হৈছে হ'ব আকৌ হ'ব আৰু বহুত জেগাতো না আমি হাজি আমিনুল হকটো নগাঁও দি দিছোঁ মই নিজক সিলেক্ট কৰি দিছোঁ আপোনাৰ লগত ধুৱাই ধুবুৰীৰ কাৰণে হা মাত্ৰ এটাই সিট বাকী আছে কৰিম মই সেইটো হৈ যাব চলো ওকে দেখা গ'ল এইটো সিলেক্ট কৰাত কিয় ইমান লেট হৈ আছে দুটা অলৰেডি সিলেক্ট কৰি লৈছে না আমি বাট চাই আছোঁ কংগ্ৰেছে কাক দিয়ে ময়দানক আমি যেতিয়া আমি নগাঁৱত জানো গৌৰৱ গগৈ পাব খালাচ ইয়াত এতিয়া কোনে পাব কংগ্ৰেছে কাক দিব আমাৰ নতুন লিডাৰ সাহেব টিকেট ল'ব না নল'ব এতিয়া শুনি আছোঁ তেখেতৰ একদম গৌৰৱ গগৈ এতিয়া যোৰহাট খেলাৰ প্ৰয়াস চলাই আছে শুনিছোঁ মই শুনা নাই দেখা গৈছে কমলাক্ষ দেৱৰ গৈছে ইতিমধ্যে বিজেপি সমৰ্থন কৰিছে গোটেই যিসকল হিন্দু নেতা আছিলে কংগ্ৰেছ লাহে লাহে এটি বিজেপিলৈ মুছলমানো যাব তই যদি নাযায় বিজেপিত যাব নোৱাৰিব এজিপিত যাব নোৱাৰিব UDFত আহিব একদম কণ্টেক্ট আছে এক সপ্তাহ না এক আমি ৰাইজৰ প্ৰতিনিধি ৰাইজে বাচিব ৰাইজে বাচক